2021 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে টকা পাব প্ৰতি মাহে টকা পাব ফৰ্ম আহিছে টকা পাবলৈ অনলাইন ফৰ্ম ফিলআপ কৰিব লাগিব যদি ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান 10ম শ্ৰেণীত অৰ্থাৎ ক্লাছ 10ত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিলআপ কৰিব পাৰিব যিটো মোবাইলতে ভিডিঅ' চাইছে সেই মোবাইলতে ফৰ্ম ফিলআপ কৰিব পাৰিব ইয়াত অসমৰ প্ৰত্যেক জিলা বা গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিলআপ কৰিব পাৰিব প্ৰথমতে মই প্ৰমাণ দেখাইছো এইটো হল এপ্লিকেশন ফৰ্ম এই ফৰ্মৰ লিংক এই ভিডিঅ ডেসক্ৰিপচনত দিয়া থাকিব সেই লিংকত ক্লিক কৰি মোবাইলতে ফৰ্ম ফিলআপ কৰিব পাৰিব এতিয়া মই গোটেই ডিটেইলছ জনাম ইয়াতে চাইলক ইয়াত উল্লেখ কৰিছে NTS এক্সামিনেশন মানে ন্যাশনাল ট্যালেন্ট সার্চ এক্সাম হ'ব ইয়াতে উল্লেখ কৰিছে যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান 10ম শ্ৰেণীত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিলআপ কৰিব পাৰিব ইয়াতে উল্লেখ কৰিছে যেতিয়া মেট্ৰিক পাছ হ'ব পাছ হোৱাৰ পিছত যেতিয়া HS ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰত পঢ়িব তেতিয়া প্ৰতি মাহে 2 বছৰ প্ৰতি মাহে 1250 টকা পাব ইয়াত উল্লেখ কৰিছে তাৰ পিছত যেতিয়া BA BCom বা BSc মানে গ্ৰেজুৱেট কোৰ্স কৰিব তেতিয়া প্ৰতি মাহে 2000 কৈ টকা পাব তাৰ পিছত ইয়াতে কৈছে যে অনলাইন ফৰ্ম ফিলআপ কৰিবলৈ ইয়াতে ফিজ উল্লেখ কৰিছে ইয়াতে কৈছে জেনাৰেল আৰু OBC ক্যাটাগৰীৰ বাবে 250 টকা SC ST 225 টকা আৰু ইয়াতে উল্লেখ কৰিছে ডিফাৰেন্ট এবিলিটি ষ্টুডেন্টৰ বাবে 220 টকা তাৰ পিছত ইয়াতে উল্লেখ কৰিছে পৰীক্ষা হ'ব পৰীক্ষা দিব লাগিব ইয়াতে উল্লেখ কৰিছে দুটা পৰীক্ষা দিব লাগিব এটা হল ষ্টেট লেভেল আৰু এটা হল ন্যাশনাল লেভেল পৰীক্ষা দিব লাগিব যেতিয়া পাছ হ'ব তেতিয়া ছাত্ৰ ছাত্ৰীয়ে প্ৰতি মাহে টকা পাব ইয়াতে সিলেবাস উল্লেখ কৰিছে ইয়াতে চাইলক ইয়াত উল্লেখ কৰিছে লাষ্ট ডেট হল ডিসেম্বৰ মাহৰ 2 তাৰিখ আৰু পৰীক্ষা হ'ব ইয়াতে উল্লেখ কৰিছে ইয়াতে ডেট উল্লেখ কৰিছে ডিসেম্বৰ মাহৰ 13 তাৰিখে পৰীক্ষা হ'ব ইয়াতে চাইলক লিংক পাব এপ্লাই অনলাইন লিখা আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনে ধৰণৰ পেজ পাব ইয়াতে চাইলক ইয়াতে পপ আপ মেছেজ আহিছে এটা মেছেজ আহিছে ইয়াতে চাইলক লাষ্ট ডেট এক্সটেন্ড কৰিছে ইয়াতে উল্লেখ কৰিব ইয়াতে তাৰিখ এটা আহিব ইয়াতে চাইলক ডিসেম্বৰ মাহৰ 2 তাৰিখ তাৰ পিছত ইয়াতে চাইলক ক্লিক হিয়াৰ ফৰ এপ্লিকেশন ফৰ্ম ইয়াতে ক্লিক কৰিব ক্লিক কৰি এনে ধৰণৰ পেজ আহিব তাৰ পিছত ইয়াতে নেক্সট আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনে ধৰণৰ পেজ আহিব ইয়াতে সিলেক্ট কৰিব আসাম তাৰ পিছত ইয়াতে চন 2020 তাৰ পিছত ডিস্ট্ৰিক্ট কি হয় যেটো ডিস্ট্ৰিক্ট হ'ব এটো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে সেন্টাৰ ইয়াতে সিলেক্ট কৰিব লাগিব পৰীক্ষা হ'ব ইয়াতে সেন্টাৰ যিকোনো এটা সিলেক্ট কৰিলে হ'ল তাৰ পিছত ইয়াতে ক্লাস সিলেক্ট কৰিব লাগিব ইয়াতে 10 লিখিব লাগিব 10 অটোমেটিক সিলেক্ট কৰিব লাগিব ইয়াতে অপচন আহি যাব 10 সিলেক্ট কৰিলে হ'ল তাৰ পিছত ছাত্ৰ বা ছাত্ৰীৰ জন্ম তাৰিখ এইটো বক্সত লিখিব তাৰ পিছত ইয়াতে ছাত্ৰ বা ছাত্ৰীৰ নাম লিখিব লাগিব যেনেকুৱা সাৰ্টিফিকেট বা মাৰ্কশিটত আছে এইটো বক্সত লিখিব লাগিব তাৰ পিছত দেউতাকৰ নাম তাৰ পিছত মাকৰ নাম তাৰ পিছত জেন্ডাৰ কি হয় এইটো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে কৈছে যে যদি গাঁৱত থাকে তেতিয়ালে ৰুৰাল সিলেক্ট কৰিব আৰু যদি টাউন এৰিয়াত থাকে তেতিয়ালে আৰবান বুলি সিলেক্ট কৰিব যিসকল ছাত্ৰ ছাত্ৰী গাঁৱত থাকে সেইসকল ছাত্ৰ ছাত্ৰী ৰুৰাল বুলি সিলেক্ট কৰিব পাৰিব আৰু যিসকল টাউনত থাকে বা চহৰত থাকে সেইসকল ছাত্ৰ ছাত্ৰী আৰবান বুলি সিলেক্ট কৰিব তাৰ পিছত ইয়াতে ক্যাটাগৰী কি হয় যেটো এইটো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে কৈছে যিসকল ক্যান্ডিডেটৰ ডিসেবিলিটি আছে হেতু ইয়াতে টিক মাৰ্ক দিব লাগিব কোনটো ডিসেবিলিটি আছে হেতু টিক মাৰ্ক দিব লাগিব যদি নাই ইয়াতে নো কৰিব নান বুলি লিখা আছে ইয়াতে ক্লিক কৰিব তাৰ পিছত ইয়াতে পোস্টাল এড্ৰেছ ইয়াতে লিখিব ভিলেজ পোস্ট অফিস PS ডিস্ট্ৰিক্ট পিন নম্বৰ ডিস্ট্ৰিক্ট ইয়াতে এইখিনি গুটেই সিলেক্ট কৰিব নিজে নিজে লিখিব ইয়াতে ৰাজ্য আসাম বুলি সিলেক্ট কৰিব ইয়াতে ডিস্ট্ৰিক্টৰ নাম লিখিব ইয়াতে সিটি কি হয় তাৰ পিছত এই তিনিটা বক্সত গাঁৱৰ নাম লিখিব বা টাউনৰ নাম পোস্ট অফিস কি হয় এইখিনি গুটেই ডিটেইলছ ফিল আপ কৰিব ফিল আপ কৰি তাৰ পিছত ইয়াতে বিদ্যালয়ৰ নাম লিখিব লাগিব ইয়াতে উল্লেখ কৰিছে কোনখন বিদ্যালয়ত পঢ়ি আছে এড্ৰেছ ইয়াতে ডিটেইলছ ফিল আপ কৰিব লাগিব তাৰ পিছত এইখিনি ফিল আপ কৰি কাম কৰিব লাগিব লাষ্টত কৈছে ফটো দিব লাগিব আৰু সিগনেচাৰ দিব লাগিব এইখিনি ফিল আপ কৰি পাসওয়ার্ড এটা বনাব লাগিব তাৰ পিছত সাবমিট কৰিব লাগিব ইয়াতে টিক মাৰ্ক দি সাবমিট কৰিব লাগিব এইখিনি মোবাইলতে পাৰিব বা
যিসকলে ল্যাপটপ বা কম্পিউটাৰ ইউজ কৰে এইসকলে ইজিত পাৰিব, এইটো সহজ আছে, ফিল আপ কৰিব পাৰিব। সাবমিট কৰিলেই হ'ল। ফৰ্ম ফিল আপ কৰিবলৈ এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, চেক কৰক।